हेलो फ्रेंड्स की खबर सकलोए भालने बारू आज शिक्षक दिवस নহয়নে আৰু শিক্ষক দিৱসটো সকলোৱে স্কুলত পালন কৰা হয় আৰু আমাৰ লৰাহঁতৰ স্কুলত কেনে ধৰণে পালন কৰিছে তাৰে অকমান আপোনালোকৰ আগলে ভিডিও যোগেদি দেখুৱাব বিচাৰিছো সকলোৱে চাব আৰু মৰম দিব বুলি আশা কৰিছো সম্মানীয় সদস্যসকল আৰু আমাৰ মাজত উপস্থিত থকা আমাৰ নিজলালুক মণ্ডল সমন্বয়ৰ সমন্বয় মহোদয় আৰু আমাৰ মাজত অতিথি হিচাপে উপস্থিত থকা বঙালমৰা মণ্ডল সমন কেন্দ্ৰৰ সমন্বয় মহোদয় আৰু মোৰ অতিকে শ্ৰদ্ধাৰ এই অনুষ্ঠানত ওতঃপ্ৰোতভাৱে জড়িত অভিভাৱক অভিভাৱিকাসকল আৰু আমাৰ এই বিদ্যালয়খনৰ মোৰ অতিকে শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মাতৃতুল্য আইসকল পিতৃতুল্য দেউতাসকল আৰু মোৰ অতিকে মৰমৰ এই বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল আজি শিক্ষক দিৱস এই পবিত্ৰ দিন ভাগত আমি আমাৰ ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ আজি জন্মদিন তেখেতৰ আমি শ্ৰদ্ধা জনাইছো তেখেতৰ এই আদৰ্শ সদায় মহিয়ান হৈ আহিছে আৰু তেখেতে নিজেই তেখেতৰ জন্মদিনটো শিক্ষকসকলৰ কাৰণে উৎসৰ্গা কৰিছে সেই মৰ্মে 1962 চনৰ পৰা অতি উলহ মালহেৰে শিক্ষক দিৱস উদযাপন কৰি আহিছে আজি আমাৰ মাজত থকা শিক্ষকসকলৰ মাজৰ পৰা কীৰ্তি শিক্ষকো নিৰ্বাচন কৰিছে তেখেতসকললৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো কিয়নো শিক্ষক হ'ল সমাজৰ কৰ্ণধাৰ স্বৰূপ সমাজখনৰ প্ৰতিটো দিশতে শিক্ষকজনে চকু ৰাখিব লাগে আকৌ ঠিক সেইদৰে সমাজৰ প্ৰত্যেকজনে শিক্ষকজনকে চকু ৰাখে গতিকে অতি কঠিনৰো কঠিন সময়বোৰ আমি পাৰ কৰোঁ এই বিদ্যালয়খনিত যিদৰে পাৰ কৰিছো সেইদৰে প্ৰত্যেকজন শিক্ষাগুৰুৱে নিজৰ নিজৰ বিদ্যালয়ৰ কণ কণ শিশুসকলক ভৱিষ্যতৰ পথ দেখুৱাবৰ বাবে অহৰহ চেষ্টা কৰি আহিছে আৰু এই আদৰ্শ আমাক সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱে দেখুৱাই গৈছে তেখেতকো শ্ৰদ্ধা জনাইছো ইতিমধ্যে তেখেতৰ আমি প্ৰতিচ্ছবি সন্মুখত বন্তি প্ৰজ্বলন হৈ আছে আমি তেখেতক শ্ৰদ্ধা জনাই বা প্ৰণাম জনাইছো শিক্ষক দিৱস জয়তু 134 নং লালুক প্ৰাথমিক বিদ্যালয় এতিয়া আমি এই শুভ মুহূৰ্তটিত আমি আমাৰ মাজত উপস্থিত থকা সকলো গুৰুক স্মৰণ কৰি আৰু যিসকল শিক্ষক শিক্ষয়িত্ৰী ইতিমধ্যে অৱসৰ হৈছে তেখেতসকলক স্মৰণ কৰি সেৱা জনাই শ্ৰদ্ধা নিবেদন কৰি আজি আমি এটি সমবেত সংগীত গাবলৈ আহ্বান জনাইছো আমাৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰীসকলক আৰু সকলোৱে এই গীতটি গাই থাকোঁতে তোমালোকে নিজৰ মনৰ পৰা গুৰুজনক সেৱা জনাবা সকলোৱে চাকি এনেদৰে ঘূৰাবা আৰু অন্তৰৰ পৰা সেৱা জনাই যাতে তোমালোকৰ ভৱিষ্যতে নিজে নিজে একোজন মহান ব্যক্তি হ'ব পাৰা তাৰ বাবে ভগৱানকো চিন্তা কৰিবা বুলি মই আশা কৰি এই মাইক্ৰফোনটো মই মেহেৰী চুলতানক মই আগবঢ়াই দিছোঁ